পূজাও চালে তেতুলৈকে সুৰাও গিলিলে গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ দশমীত সৰ্বাধিক বিক্ৰী সুৰা পূজাৰ 4 দিনত দুৰ্ঘটনাত পতিত হৈ জিএমচিএইচত ভৰ্তি 282 জন হিলদল ভাঙি এইবাৰ পূজা চালে ৰাইজে নিশালৈকে পূজা মণ্ডপত লানি নিচিগা ভিৰ ভক্তৰ সমান্তৰালভাৱে সুৰাবাৰীয়ে তেতুলৈকে সুৰা গিলি পূজাৰ আনন্দত মতলীয়াও হ'ল অষ্টমী নৱমী দশমীত গুৱাহাটীত 22 কোটি 50 লাখ টকাৰ সুৰা বিক্ৰী দশমীত সৰ্বাধিক 8.5 কোটি টকা সুৰা বিক্ৰী যোৱা বছৰতকৈ 25% পৰা 30% ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে সুৰা বিক্ৰীৰে 2022ত পূজাৰ বতৰত বিক্ৰী হৈছিল 17 কোটি টকাৰ সুৰা যোৱা বছৰতকৈ 25% পৰা 30% ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে সুৰা বিক্ৰী ইপিনে দুৰ্গা পূজাৰ 4 দিনত পথ দুৰ্ঘটনাত পতিত হৈ 282 জন লোক জিএমচিএইচত ভৰ্তি হৈছে সপ্তমীত 52 অষ্টমীত 64 নৱমীত 80 দশমীত 86 জন ভৰ্তি জিএমচিএইচত প্ৰতিদিনে বৃদ্ধি পথ দুৰ্ঘটনাত ভৰ্তি হোৱা লোকৰ সংখ্যা মানে প্ৰথম পূজাৰ দিনাখন 360 কেছ আহিছিলে তাৰে ভিতৰত 52 গৰাকী ৰোড ট্ৰেফিক এক্সিডেণ্ট অষ্টমী পূজাৰ দিনাখন সেইদিনাখন দেওবাৰ আছিলে সেইদিনাখন আমাৰ ইমাৰ্জেঞ্চি কেছ আহিছে 355 আৰু অকণমান বাঢ়িলে 64 আহিছে ৰোড ট্ৰেফিক এক্সিডেণ্ট থাৰ্ড দিনাখন যিটো নৱমী পূজাৰ দিনাখন ৰোড ট্ৰেফিক এক্সিডেণ্টখিনি কেজুৱেলিটিতে যায় সেইখিনি কিন্তু কেজুৱেলিটিটো অলপ বাঢ়িছে 80 হৈছে আৰু যোৱাকালি আমাৰ যিটো সচৰাচৰ 100তকৈ আগতে পাৰ হয় এইবাৰ 100 পাৰ হোৱা নাই গতিকে 465 ইমাৰ্জেঞ্চি কেছ আহিছে বিভিন্ন বিভাগৰ তাৰে ভিতৰত 86 আহিছে ৰোড ট্ৰেফিক এক্সিডেণ্ট গতিকে সৰ্বমুঠ আমাৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট 282 গৰাকী আহিছে যিটো যোৱাবাৰৰ তুলনাত যথেষ্ট কম যোৱাবাৰ এইটো 300তকৈ ওপৰত আছিল 329 আছিল এইবাৰ এইটো আমাৰ 282 লৈকে আহিছে গতিকে এটা শুভ লক্ষণ উল্লেখ্য যে পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দুৰ্ঘটনাৰ অন্যতম কাৰণ সুৰা বুলি কৈ পূজাত সুৰাপানৰ পৰা আঁতৰি থকাৰ আহ্বান জনাইছিল ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ